বীৰা মানুহে পোহা কোনোবাই বশ কৰি ৰখা তান্ত্ৰিকে বশ কৰি ৰখা বীৰা আৰু যিটো অপেন নিগেটিভ এনাৰ্জি সিহঁতৰ মাজত ডিফাৰেঞ্চটো কি পাৰ্থক্যটো কি কচুপিত গাঁৱত ধাম ধাম যে ঘৰত শিল মাৰে বুলি কৈছিল ঘৰত হাতৰ চাপ আছে বুলি কৈছিল আমি ইনভেষ্টিগেশ্যন কৰিবলৈ গ'লোঁ আমাৰ মিটাৰত একো নোলাল আমি একো দেখাও নাপালোঁ সেই বিষয়টো কি আছিল বাৰু সেইদিনা সেই ঘৰখনত মই সেইদিনাও আপোনাক কৈছিলোঁ আজিও মই কৈ আছোঁ বাৰ বাৰ কৈ আছোঁ মোৰ এক্সিডেণ্টৰ মাধ্যমত মোৰ আত্মা ওলাই যাব বিছানাত পৰি থকাৰ পিছত ওলাই যাব দিছ ইজ ফিক্সড আৰু আত্মাৰ এই ফিক্সডৰ পিছত এইটোও ফিক্স থাকে নেক্সট সি ক'ত গৈ জন্ম ল'ব এই বাহনীত পেহী বহি এই যে সেইদিনা যে পথাবিলাক বলি হৈছিলে পূজাত প্ৰসাদ দিয়াৰ কাৰণে তাৰ যিবিলাক পেটুবিলাক আছিলে সেইবিলাক খাই আছে আপোনালোকক মাৰিছিল নে আপোনালোকে নিজে মৰিছে ৰেছপন্স দিছে ডেট মিনছ কি সেইটো কি হয় ড্ৰাইভাৰবিলাকৰ এক্সিডেণ্টৰ এইটো এটা মূল কাৰণ যিটো জেগাত এই এনাৰ্জিটো থাকে তাতে এনাৰ্জিটো যদি বতাহ দিয়ে হয়তো কোনো ড্ৰাইভাৰৰ নাকে মুখেদি সোমাই যায় ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ কাৰণে সি অন্যমনস্ক হৈ যায় সি পাহৰি যায় তাৰ ব্ৰেক পাহৰি যায় তাৰ এক্সেলেটাৰ ভূতে থাকক বা যিয়ে নাথাকক এনাৰ্জি আছে নমস্কাৰ ভডকাষ্টৰ আমাৰ অন্য এটা খণ্ডলৈ মই অৰূপ মৰাঙে স্বাগতম জনাইছোঁ আচলতে দীৰ্ঘদিনৰ অন্তত পুনৰ ভডকাষ্টৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানটোত আজি এনে এটা খণ্ড আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সাধাৰণতে ভূত প্ৰেত বা অশৰীৰ আত্মাৰ যিটো বিষয় সেই বিষয়টোক লৈ আমাৰ সমাজত কেতিয়াবা চৰ্চা চলে কেতিয়াবা সমালোচনা হয় কেতিয়াবা আলোচনা হয় এই বিষয়টোক লৈ বিভিন্ন লোকে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে গতিকে সেই অদৃশ্য শক্তি বা অশৰীৰ আত্মা বস্তুটো কি হয় বিষয়টো কি হয় এই বিষয়টো সম্পৰ্কে আজি আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে এগৰাকী পেৰানৰ্মেল ছ'চাইটি অফ অসমৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি মোৰ লগত আছে মই পোনে পোনে তেখেতক চিনাকি কৰি দিছোঁ তেখেত হৈছে শিশিৰ সেনগুপ্ত হয় প্ৰথমতে হয় শিশিৰ সেনগুপ্ত হয় মই পাণ্ডু কলেজৰ পৰা BSc কৰিছোঁ তাৰপিছত অৰুণাচল ফৰেষ্টত 5 বছৰমান কাম কৰি ৰেলৱে ভিজিলেন্সত আহিলোঁ তাৰ পৰা ৰিটায়াৰ কৰিলোঁ এতিয়া ঘৰতে থাকোঁ ঘৰতে আছে বিট অফিচাৰ আছিল আপুনি ফৰেষ্টাৰৰ অৰুণাচল ফৰেষ্টাৰৰ আপুনি এগৰাকী বিট অফিচাৰ তাৰপিছতো আপুনি হঠাৎ ইমান এগৰাকী আপুনি হাই এডুকেটেড মানুহ ব্যক্তি আপুনি শিক্ষা দীক্ষাৰ ফালৰ পৰা চাকৰিৰ ফালৰ পৰাও ইমান এগৰাকী কিন্তু এই যিটো বিষয় এই বিষয়টোলৈ আপুনি হঠাৎ কিয় আহিলে কিয় আপুনি ভূত প্ৰেত বা অশৰীৰ আত্মাৰ বিষয়টোক আপুনি ইমান গুৰুত্ব সহকাৰে ল'লে ইয়াৰ পিছৰ কাহিনীটো কি মই প্ৰথমতে সেইটো জানো আপোনাৰ পৰা নাই মই প্ৰথমতে ভূত প্ৰেত বা ভগৱান এইবিলাকক ময়ো বিশ্বাস কৰা নাছিলোঁ কিন্তু মই দেখিছোঁ বিশ্বাস কৰা আৰু নকৰাৰ মাজত এটা বস্তু আছে ঠিক যেনেকুৱা আমাৰ ফিজিক্স কোৱাণ্টাম ফিজিক্সৰ মাজত এটা বস্তু আছে তেনেকুৱা এবাৰ এটা ঘটনা ঘটিলে এই লখিমপুৰৰ কমলপুৰ গাঁৱত এজন মানুহ আছিলে তাৰ পেহী কমচে কম 80 বছৰ এখেতৰ ঘৰতে এটা কালী পূজা আছিলে আমি তেতিয়া কালী পূজাত আছিলোঁ উপস্থিত আছিলোঁ কালী পূজা ৰাতি 12টা মানতে কালী পূজা আদায় হৈছে তাৰপিছত যেতিয়া অঞ্জলি দিয়াৰ টাইম হ'ল তেতিয়া পেহীক খুজি পোৱা নাযায় বিচাৰি আছোঁ এইপিনে চবেই বিচাৰি আছে নাই পেহী নাইকিয়াই হৈ গৈছে তেনেতে চব মানুহবিলাকে এইপিনে ওলাই গৈছে পেহীক খুজিবৰ কাৰণে এটা টাইমতে এজন মানুহ আহি ক'লে পেহীৰ নিচিনা এজনক বাহনীত বহি থাকিবলৈ দেখিছোঁ তেতিয়া ৰাতি প্ৰায় 1টামান বজাত আমি সবেই যেতিয়া গ'লোঁ তেতিয়া দেখিছোঁ এই বাহনীত পেহী বহি এই যে সেইদিনা যে পথাবিলাক বলি হৈছিলে পূজাত প্ৰসাদ দিয়াৰ কাৰণে তাৰ যিবিলাক পেটুবিলাক আছিলে সেইবিলাক খাই আছে তাৰপিছত ৰাতি বাহনীত গৈ এখেতে খাই আছে সেই যিবিলাক ছাগলী মানে বলি দিবৰ কাৰণে কাটিছিলে সেই পেটু ভুৰুবিলাক খাই আছে তাৰপিছতে আমি প্ৰথমতে অকলে গৈছিলোঁ পেহীক মাতি আনিবৰ কাৰণে কিন্তু তাৰ চকু মুখবিলাক চাই আমি ওচৰত যাবলৈ ভয় খালোঁ তাৰপিছত একেলগে কেইটামান এই পালোৱান গৈ পেহীক ধৰি আনিলে ধৰি আনি যেতিয়া বিছনাত শুৱাই দিলে এখেতে টোপনি মাৰি গ'ল তাৰ পিছদিনা ৰাতিপুৱা
প্ৰতিদিন যেনেকৈ কৰে তেনেকুৱাই এখেতে কৰিলে কি আকৌ তাৰ এই গলত তুলসী মালাটো লৈ জপ কৰি কৰি গাঁৱত ওলাই গ'ল, চবৰ খবৰ লৈ আছে, তোৰ ল'ৰাটো কেনে আছে, তোৰ অমুক কেনে আছে, এইবিলাক চবৰ খা খবৰ লৈ আছে। কিন্তু সেইদিনাৰ ঘটনাত চবে ভয় খাই কোনোবাই দৰ্জা খুলিলে, কোনোবাই দৰ্জা খোলা নাই, কিন্তু পেহীৰ একো মনত নাছিলে। এই ঘটনাটো অলপ চৰ্চাত আহিলে, তাৰপিছত 3-4 দিনমান ঠিক থাকিলে, তাৰপিছত এদিন আকৌ এনেকুৱা হ'ল। তেতিয়া আমাৰ বেষ্ট ফ্ৰেণ্ড মাতা হ'ল, সিহঁতে কৈছে কোনোবাই ভূতে ধৰিছে, কোনোবাই কৈছে পেটনীয়ে ধৰিছে, এনেকৈ যি নহওক সিহঁতে কৰিছে। আল্টিমেটলি এই 1 ঘণ্টামান পিছতে এখেতে যেতিয়া টোপনি মাৰিলে, সি ভাল হৈ গ'ল, তাৰ পিছদিনৰ পৰা আকৌ নৰ্মেল। এনেতে যেতিয়া 3rd ডে হ'ল, তেতিয়া আমি এখেতক ডক্টৰৰ তাত লৈ গ'লোঁ। ডক্টৰে তাক দেখি প্ৰেছক্ৰিপশ্যন কৰি দিলে, মেডিচিন দিলে। আমিতো ধৰিয়ে লৈছোঁ তাক ভূতে ধৰিছে বা পেটনীয়ে ধৰিছে, কিবা এটা ধৰিছে। তেতিয়া ডক্টৰৰ যেতিয়া প্ৰেছক্ৰিপশ্যন দি পঠাই দিলে, তেতিয়া আমি ডক্টৰৰ তাত ময়ে গৈছিলোঁ। মই ডক্টৰক গৈ ক'লোঁ, ডক্টৰ কি হৈছে এখেতৰ? কয় এখেতৰ মাল্টিপল পাৰ্চনেলিটি ডিজঅৰ্ডাৰ হৈছে। মোৰ টাৰ্ণিংটো সেইদিনা এই তাৰ পৰাই। মই আহি যেতিয়া মাল্টিপল পাৰ্চনেলিটি অৰ্ডাৰ লৈ পঢ়িবলৈ লাগিলোঁ, তেতিয়া দেখিলোঁ আমাৰ ভিতৰতে এটাৰ বেছি পাৰ্চনেলিটি থাকে। এনেকুৱা দেখা গৈছে যে এজনৰ ভিতৰতে 12টা-13টালৈকে পাৰ্চনেলিটি পোৱা গৈছে। যিকোনো টাইমত, যিকোনো কাৰণত এজন মানুহৰ যিকোনো এটা পাৰ্চনেলিটি কেতিয়াবা আপাৰ হেণ্ড লৈ ল'ব পাৰে। তেতিয়া তাৰ অৰিজিনেল পাৰ্চনেলিটি ছাপ্ৰেছড হৈ যায়। তেতিয়াৰ পৰাই মই এইটো লৈ বেছি ইণ্টাৰেষ্টেড হ'লোঁ। এইকাৰণে হ'লোঁ, এতিয়া চাওক পাৰ্চনেলিটি, এই যে মাল্টিপল পাৰ্চনেলিটি আছে আৰু এইটো ডিজঅৰ্ডাৰ হ'ব পাৰে, এইটো মেডিকেল চায়েন্স মতে। কিন্তু বিফ'ৰ ডেট মানুহে এইটো ভূত বুলিয়ে কৈছিলে। ভূত বুলিয়ে কৈছিলে। এইকাৰণে এই যে লিখা পঢ়া নাজানা মানুহবিলাকে ভূতৰ ওপৰত বেছি ভয় খায়। দিছ ইজ ওৱান অফ দ্য ৰিজন মে বি যে সিহঁতে পাৰ্চনেলিটি, মাল্টিপল পাৰ্চনেলিটি আছে আৰু তাৰ ডিজঅৰ্ডাৰ হ'ব পাৰে, এই বস্তুটো নাজানে। এইকাৰণে সিহঁতে কিন্তু গাঁৱত এইটো ভূত বুলিয়ে প্ৰচাৰ কৰিব, ভূত বুলি পাথৰ মাৰে। কিন্তু আল্টিমেটলি ইট ইজ এ ডিজিজ এজ পাৰ মেডিকেল চায়েন্স, যে এইটো মাল্টিপল পাৰ্চনেলিটি ডিজঅৰ্ডাৰ মানুহৰ হয়। মই যিহেতু আপুনি ক'লে যে মাল্টিপল পাৰ্চনেলিটি ডিজঅৰ্ডাৰ, এইটো বেমাৰ বৈজ্ঞানিকভাৱে বা বিজ্ঞানৰ চিন্তা চৰ্চাৰে যদি চোৱা যায়, তেন্তে মানুহৰ শৰীৰত নিজৰ ব্যক্তিত্বৰ উপৰিও অন্য 3-4টা ব্যক্তিত্ব বা বেলেগৰ ব্যক্তিত্ব প্ৰভাৱ পৰি এইটো হ'ব পাৰে। আৰু হয়, তেনেধৰণৰ উদাহৰণ আমি দেখিছোঁ, বিভিন্ন ধৰণৰ আমি তথ্যও পাওঁ। আমি ইণ্টাৰনেটটো যদি আপোনালোকে খুচৰি চাই, মাল্টিপল পাৰ্চনেলিটি ডিছঅৰ্ডাৰ যদি আপোনালোকে বেমাৰৰ উদাহৰণ বিচাৰে, আপোনালোকে হয়তো শটা তেনেকুৱা বেমাৰৰ উদাহৰণ পাব। আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, বিভিন্ন দেশত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ইনফেক্ট আমাৰ ইণ্ডিয়াতো ঘটি গৈছে এনেকুৱা ঘটনা বা হৈও আছে। কিন্তু এতিয়া আপুনি যিহেতু এনেকুৱা এটা বিষয় লৈ আপুনি বিভিন্ন সময়ত চৰ্চা চলাই আছে, আপুনি একেটা সমান্তৰালত আপুনি এগৰাকী অনুবাদকো। মই দৰ্শকসকলক কৈছোঁ, তেখেত এগৰাকী ভাল অনুবাদক। অসমৰ বহু কিতাপ তেখেতে বঙালী ভাষালৈ তেখেতে অনুবাদ কৰিছে, বঙালী ভাষাৰ বহু কিতাপ তেখেতে অসমীয়ালৈ অনুবাদ কৰিছে। আৰু এনে এগৰাকী শ্ৰদ্ধাশীল ব্যক্তি, যিগৰাকী ব্যক্তিয়ে সাহিত্য চৰ্চাৰ লগতে এই যিটো ভৌতিক কাৰুকাৰ্য, তেখেতৰ লগতো আপুনি জড়িত হৈ আছে। আপুনি কম বেছি পৰিমাণে এনেধৰণৰ বিষয়বিলাকৰ লগত যায়। আৰু মই আপোনাৰ লগত বহুকেইটা শ্ব' কৰিছোঁ, অনুষ্ঠান কৰিছোঁ। আমি অসমৰ বিভিন্ন প্ৰান্তত আমি অদৃশ্য শক্তি বা অশৰীৰ আত্মা বিচাৰিও আমি গৈছোঁ। এই বিষয়বিলাক গৈ মই আপোনাক এটা প্ৰশ্ন সুধিব মন যায় যে আপুনি কি ভাবে, আপুনি ভূত আছে, অশৰীৰ আত্মা আছে এইখন পৃথিৱীত নে নাই? চাওক, এই বস্তুটো আপুনি যিটো ক'লে, এই ভূত শব্দটোলৈয়ে আমাৰ আপত্তি। ভূত কি? আমি জেনাৰেল পাৰ্চন আমি এইটো জানো, ভূত মানে হ'ল এনেকুৱা এটা বস্তু যি আহি আমাৰ ডিঙি চেপি মাৰিব পাৰে, আমাক ভয় দেখুৱাব পাৰে, পাথৰ দলিয়াব পাৰে। কিন্তু আমাৰ এংগেলত ভূত এইবিলাক কৰিব নোৱাৰে। তাৰ কোনো ইণ্টেনশ্যন নাই মোক আহি মাৰিবৰ কাৰণে, কিয় ইট ইজ এ নিগেটিভ এনাৰ্জি। বাৰু মই এতিয়া আৰু এটা বিষয়লৈ আহিলোঁ, যিহেতু মই আকৌ এটা প্ৰশ্ন কৰোঁ। মানুহৰ যে মৃত্যু হয়,
আপুনিও এদিন মৰিব, ময়ো এদিন মৰিম, এদিন মই আগত মৰিম, এদিন পিছত আপুনি মৰিব, বা এদিন মই আগত মৰিম, পিছত মৰিম, আপুনি এদিন আগত মৰিম, কোনো কথা নাই, কাৰো কোনো পাৰ্মানেণ্ট নহয়, সকলোৱে মৰিবই লাগিব। কিন্তু কথাটো হ'ল আমি যেতিয়া মৰোঁ, আমাৰ যেতিয়া মৃত্যু হয়, মৃত্যু হোৱাৰ পাছত আমাৰতো আত্মাৰ কথা ক'লে, আমাৰ এটা ভিতৰত এটা শক্তি আছে, এটা আত্মা আছে, সেই শক্তিটো যেতিয়া আমাৰ শৰীৰৰ পৰা দেহ ত্যাগ কৰি গুচি যায়, বহুতে কয় যে সেই আত্মাটোৱে যিটো আমি এইটো জীৱনত যিটো আমি কৰিব নোৱাৰিলোঁ, যিখিনি কৰাৰ আমাৰ মুখ থাকি গ'ল, সেই মুখখিনি কৰিব নোৱাৰাৰ কাৰণে, বা আমি হঠাৎ ক'ৰবালৈ গৈ আছিলোঁ, দুৰ্ঘটনাত আমি হঠাৎ মৃত্যু হ'ল, কিন্তু আমাৰ বহুত কাম থাকি গ'ল, আমি কোনোদিন ভবাই নাছিলোঁ যে মই এনেদৰে পৃথিৱী এৰি গুচি আহিম বুলি। সেই তেনেধৰণৰ বিষয়বিলাক বা তেনেধৰণৰ আত্মাবিলাকেই কি অশৰীৰ আত্মাৰ দৰে তেওঁলোকে ঘূৰি থাকে নেকি, ভ্ৰমি ফুৰে নেকি সমগ্ৰ বিশ্ব? আপুনি এই প্ৰশ্নটো খুব ভাল কৰিছিলে। এই ছেইম কুৱেশ্যন আমি এবাৰ কামাখ্যাত অহা এক অঘৰী বাবাক মই প্ৰশ্ন কৰিছিলোঁ শ্মশানত। এইটো হ'ব ধৰক 2004-05-06 নিচিনা এনেকুৱা এটা অম্বুবাচীত শনিবাৰ দিনা এজন ঢুকালে, আৰু আমাৰ লগৰ এজন খবৰ দিলে যে আজি ভূতনাথ শ্মশানত এজন অঘৰী আছে। তেতিয়া ভূতনাথ শ্মশানটো এনেকুৱা নাছিলে পাৰ্কৰ নিচিনা। যি নহওক আমি ৰাতি গুচি গ'লোঁ যে এই ডেড বডিটো লৈ আহিলে অঘৰীয়ে কি কৰে সেইটো চাবৰ কাৰণে। মই অকলে আছিলোঁ, মোৰ এটা নিকন কেমেৰা আছিলে, মই কেমেৰাটো লৈ হোল নাইট এটা গছৰ আঁৰত থাকি মই লক্ষ্য কৰি গ'লোঁ এই অঘৰী বাবাক। সেইদিনা দেখিছোঁ ডেড বডিটো অহাৰ পিছৰ পৰা অঘৰী বাবাই পূজাতে ব্যস্ত হৈ থাকিলে, সি উঠি ক'তো যোৱা নাই। সিহঁতে ডেড বডি জ্বলাই গুচি গ'ল। সাধু বাবা তাৰপিছত তাৰ ধুনীটো বন্ধ কৰি দিলে। মই তেতিয়া তাক গৈ যেতিয়া কৈছিলোঁ, তেতিয়া সি মোক এটা জেগাত কৈছিলে যে চাওক, সেই তুমি যিটো প্ৰশ্ন কৰিছা সেইটো মতে আত্মা নিৰ্দিষ্ট টাইমতে আমাৰ ভিতৰত সোমায়, আকৌ আত্মাই কেতিয়া ওলাই যাব এইটোও ফিক্সড, কেনেকৈ ওলাই যাব এইটোও ফিক্সড। মোৰ এক্সিডেণ্টৰ মাধ্যমত মোৰ আত্মা ওলাই যাব না বিছানাত পৰি থকাৰ পিছত ওলাই যাব, দিছ ইজ ফিক্সড। আৰু আত্মাৰ এই ফিক্সডৰ পিছত এইটোও ফিক্স থাকে নেক্সট সি ক'ত গৈ জন্ম ল'ব, কেনেকৈ জন্ম ল'ব। গতিকে পুৰা বস্তুখিনি পিকচাৰাইজড। কি আত্মা মৰি যোৱাৰ পিছতে তাৰ বহুত আশা থাকি গ'ল, এই কথাটো ভুল। তাৰ আশাত নাথাকে, সি যিমানটো টাস্ক কৰিবলৈ আহিছে এইটো টাস্ক কৰি সি গুচি গৈছে, সেইকাৰণে মই মৰি গৈছোঁ। মই মৰি যোৱাৰ কাৰণে আমাৰ এটা ভুল আছে, আমাৰ এই ব্ৰাহ্মণবিলাকে কয় আত্মাক কষ্ট নিদিবা। মোৰ কোনো ক্ষমতা নাই আত্মাক কষ্ট দিয়াৰ। আত্মা আছে বুলি মই আছোঁ, মোৰ কাৰণে আত্মা আছে এই কথাটো ভুল। আত্মাত যেতিয়া মন যাব সি গুচি যাব, সি যিকোনো বাহানাত গুচি যাব, তেতিয়া মই পঢ়ি থাকিম। গতিকে আত্মাক কষ্ট দিয়াৰ ইণ্টেনশ্যন মোৰ লগত নাই। আৰু আত্মা যেতিয়া গুচি যাব তেতিয়াও সি পিয়ৰ ফৰ্মতে গুচি যাব, সি কোনো নিগেটিভিটি লৈ নাযায়। কিন্তু নিগেটিভিটি আমাৰ এই আকৌ এই একে কথা, মাল্টিপল পাৰ্চনেলিটি যিটো আছে তাৰে কোনো পাৰ্চনেলিটি নিগেটিভটো বহন কৰিব পাৰে, কেৰি কৰিব পাৰে। কিন্তু আমাৰ যিটো আত্মা আছে, যিটো আত্মা লৈ মই প্ৰথম জন্ম লৈছিলোঁ, ডেট ৱাজ পিয়ৰ। সি যেতিয়া যাব তেতিয়াও এইটো পিয়ৰ ফৰ্মত যাব। এতিয়া মই আপোনাৰ লগত বহুকেইটা অনুষ্ঠানত মানে ভৌতিক ধৰণৰ অনুষ্ঠান বহুকেইটা মই আপোনাৰ লগত কৰিছোঁ, আপোনাৰ টীমৰ লগত গৈছোঁ, প্ৰাঞ্জল দা আছে, আপুনি আছে, বিপ্লৱ আছে। আমি গৈ নগাঁও হওক বিভিন্ন জেগাত হওক আমি সেই যি অশৰীৰ অদৃশ্য শক্তিৰ আমি সন্ধানত গৈছিলোঁ। আমি কিহৰ সন্ধানত গৈছিলোঁ, আপুনি কি ক'ব বিচাৰে? আমি অশৰীৰ শক্তিৰ সন্ধানত গৈছিলোঁ নে আমি ভূত প্ৰেত তেনেকুৱা ধৰণৰ সন্ধানত? আমি নিগেটিভ এনাৰ্জিৰ কাৰণে গৈছিলোঁ। নিগেটিভ এনাৰ্জিৰ কাৰণে গৈছিলোঁ। আৰু নিগেটিভ এনাৰ্জিটো এইখন পৃথিৱীত যেতিয়া থাকে, আমি চকুৰে নেদেখোঁ, কাণেৰে নুশুনো, সেই এনাৰ্জিটোৱে আমাক যেতিয়া ৰেছপন্স দিয়ে, যেতিয়া মিটাৰটো আছে, আমি মিটাৰটো দেখুৱাম, আমি মিটাৰ লৈ আহিছোঁ যে কেটু মিটাৰৰ কাম কি, সেইবিলাক একচুৱেলি কি কৰা হয়, আমি আজি একদম খুব সূক্ষ্মভাৱে দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলক। সেই যে মিটাৰটোত যে ৰেছপন্স দিয়ে, সেই ৰেছপন্স যেতিয়া
কথাবিলাক কিমান সঁচা, তেওঁলোকে আমাৰ উত্তৰবিলাক যে কথাবিলাক শুনি থাকে নে নাথাকে, সেইটো কিমান দূৰ সঁচা? এতিয়া সঁচা মিছাটোতো ময়ো নাজানো, মিটাৰে শ্ব' কৰি আছে 1 নম্বৰ। 2 নম্বৰ, এই মিটাৰবিলাক চব আমাৰ বাহিৰৰ পৰা কিনি আনিবলগীয়া হৈছে, ইণ্ডিয়া মেড নহয়। যিহেতু আপুনি কথাটো ক'লে যেতিয়া, আমি মিটাৰটো আপুনি এবাৰ উলিয়াই দেখুৱাই দিয়ক। এইটো আছে কেটু মিটাৰ। এইটো কেটু মিটাৰ। হা, এইটোৰ লগতে এইটোৰ মাধ্যমত আমি কমিউনিকেট কৰোঁ। এইটো আছে প্ৰথম আমি টেম্পাৰেচাৰ ৰেকৰ্ড কৰোঁ। টেম্পাৰেচাৰ, এইটো টেম্পাৰেচাৰ ৰেকৰ্ড কৰা মেচিনটো, এইটোতো নৰ্মেলি ফাৰ্মাচী ফাৰ্মাচীটো আৰু থাৰ্ড হ'ল এইটো ইলেক্ট্ৰমেগনেটিক এটা ৰেডিয়েশ্যন। এইটোৰ মাধ্যমত আমি এই এক্সট্ৰা এনাৰ্জিৰ প্ৰেজেঞ্চটো আমি ডিটেক্ট কৰিব পাৰোঁ। এতিয়া মই ছিকুৱেঞ্চত যাওঁ। আমাৰ ইনভেষ্টিগেশ্যন লেভেলত এটা কথা আছে যে য'ত এই এনাৰ্জিবিলাক থাকে তাতে টেম্পাৰেচাৰটো অলপ ফল কৰা থাকে। তাৰমানে আমাৰ নৰ্মেল টেম্পাৰেচাৰ যদি 24 ডিগ্ৰী হয়, তাতে এইটো 18-19 ডিগ্ৰী থাকে। কেতিয়াবা এনেকুৱাও দেখা গৈছে এইটো 27-28 ডিগ্ৰী হাই হৈ যাব পাৰে। হা, তো আমি এইটো মেচিন দি প্ৰথমতে ডিটেক্ট কৰোঁ ইয়াতে কোনো এবনৰ্মেল টেম্পাৰেচাৰ আছে না নাই। ধৰক ক'ৰবাত আমি গৈ এটা ঠাইত এবনৰ্মেল টেম্পাৰেচাৰ পাই গ'লোঁ, তেতিয়া আমি আমাৰ ছেকেণ্ড মেচিনটো লওঁ, এইটো কেটু মিটাৰ নাই, এইটো হ'ল ৰেডিঅ'মেগনেটিক। এতিয়া আমি এইটো অন কৰি যেতিয়া গৈ থাকিম তেতিয়া ইয়াতে একোৱেই নাথাকিব, কিন্তু গৈ থাকোঁতে থাকোঁতে যদি এনাৰ্জিটো তাৰ ৰেঞ্জৰ ভিতৰত আহি যায়, সি এই বেলটো বজাই দিব। ইয়াতে কোনো চুইচ নাই যে এইটো বেলটো বজাব পৰাৰ নিচিনা। এইটো কেৱল অকল অন আৰু অফ কৰিব পৰা? অন আৰু অফ। হা, বেটাৰী লগালে এইটো অন হৈ যাব আৰু তাৰপিছত এইটো তেনেকেই চলি থাকিব, বেটাৰীটো খুলি দিয়াৰ পিছতে অফ হৈ যাব। কোনো ব্যৱস্থা নাই যে আমি নিজে বজাম বা আপুনি নিজে নাই, কোনো ব্যৱস্থা নাই। তো যেতিয়া এইটো এলাৰ্ম বজাই দিব তেতিয়া আমি ধৰি লওঁ ইয়াতে এনাৰ্জিটো ওচৰে পাছৰে আছে। তেতিয়া আমি ল'ম এই কেটু মিটাৰ, তেতিয়া আমি তাৰ লগতে কমিউনিকেট কৰা আৰম্ভ কৰি দিম। হা, এতিয়া এইবিলাক চব ফৰেনৰ বস্তু, এইবিলাক সঁচা মিছা আমি নাজানো, কিন্তু আমাৰ পেৰানৰ্মেল এক্টিভিটিত এইবিলাক ইউজ হয়। আৰু ক'ত ইউজ হয়? আজিকালি যিবিলাক মানুহে অলপ খবৰ লয় সিহঁতে গম পাব আমাৰ ইণ্ডিয়াত বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়োৱা হয় পেৰানৰ্মেল ষ্টাডি। পেৰানৰ্মেলৰ ওপৰত এটা কোৰ্ছে আছে। ইয়াৰ বাহিৰেও ফৰেনত প্ৰায় মেক্সিমাম ইউনিভাৰ্চিটিত এই পেৰানৰ্মেল ষ্টাডি কৰোৱা হয়। সিহঁতে এইবিলাক মেচিন লৈয়ে মুভ কৰে আৰু ষ্টাডি কৰে। গতিকে মেচিনৰ গণ্ডগোল আমি নাজানো, সিহঁতে কৰে, আমিও মেচিন লৈ যাওঁ। এতিয়া আপুনি এই কেটু মিটাৰটো ধৰকচোন, কেটু মিটাৰটো আকৌ এবাৰ আমাৰ দৰ্শকক দেখুৱাওক। এই কেটু মিটাৰটো মই সুধিব বিচাৰিছোঁ, এই কেটু মিটাৰটো, আপুনি কেটু মিটাৰ বুলি ক'লে ইয়াৰ নামটো, এই কেটু মিটাৰটো কেৱল এই পেৰানৰ্মেল কাম কৰিবৰ কাৰণেই এই মিটাৰটো সৃষ্টি হৈছে নে বেলেগ ধৰণৰ কামৰ? বেলেগতো কোনো কামৰ আমিতো কোনো পোৱা নাই, বেলেগ কামত ব্যৱহাৰ আমি পোৱা নাই। মানে বিজ্ঞানে কেৱল ইয়াক তেনেধৰণৰ প্ৰবেবলি এইটো কাৰণেই কৈছে। আৰু যদি বেলেগ কিবা কাম কৰে, বিজ্ঞানৰ কামতো সীমাহীন। এটা দিয়ে যিটো চাকু দি আমি চব্জি কাটো, এইটো চাকু দিয়ে মানুহ মাৰা হয়। যে এইবিলাক কোনে কেনেকৈ ইউজ কৰি আছে আমি ক'ব নোৱাৰোঁ। কিন্তু সদ্যহতে আপুনি কিন্তু আমি জানা মতে আমি যেতিয়া অৰ্ডাৰ কৰোঁ পেৰানৰ্মেলৰ কেটু মিটাৰ বুলি ক'লে এইটোৱে আহে। আৰু ঠিক তেনেদৰে আপোনাৰ ঠিক দৰে এইবিলাকো, এই যে ৰেডিঅ' এক্টিভ এইবিলাকো এইবিলাক কেৱল ইয়াৰ আৱিষ্কাৰ হোৱাৰ মূল কাৰণটো হৈছে যাতে পেৰানৰ্মেল বা যিটো এনাৰ্জি আছে এনাৰ্জিটোৰ লগত আপোনালোকে কমিউনিকেট কৰিব পাৰে। হা, এই আমাৰ এজন আছিলে মোৰ প্ৰবেবলি গৌতম আগৰৱাল, তো এখেতৰ এটা ইনভেষ্টিগেশ্যন ৰিপৰ্ট আছে। তাতে ইনভেষ্টিগেশ্যন ৰিপৰ্টত সি ক্লিয়াৰলি এই মেচিনকেইটাৰ কথা উল্লেখ কৰিছে। আৰু
তাৰ মানে এই মেচিনকেইটা দিয়ে আমি এইটো ডিটেক্ট কৰিব পাৰিম, ইয়াৰ বাহিৰে আমাৰ ডিটেক্ট কৰাৰ কোনো ৰাস্তা নাই। আৰু ৰাস্তা আছে, আৰু বহুত ৰাস্তা আছে, যেনেকুৱা ইমানটো চাইজৰ এই আমেৰিকাত হেৰি ইউজ হোৱা এই হেৰি ৰেকৰ্ডাৰ আছে, যিটো ভইচ ৰেকৰ্ড কৰে, যিটো ভইচ আমি শুনা নাপাওঁ সেইবিলাক ভইচ ৰেকৰ্ড কৰে, যি বস্তু আমি চকুত দেখা নাপাওঁ সেইবিলাক ফটো সিহঁতে উঠাই আনে। এনেকুৱা মেচিনো আছে। তাৰমানে এইটোলৈ ইনভেষ্টিগেশ্যন চলি আছে, ইউনিভাৰ্চিটিত ষ্টাডি হৈ আছে। আমাৰ কথা মোৰ, আমি এটা জেগাতে যাওঁ, মোৰ ইয়াতে আহা বা হেৰি ৰাইজৰ ওচৰত যোৱাৰ এটাই উদ্দেশ্য, মই খালি সিহঁতক এটা কওঁ, ভূত থাকিলে থাকক, নাথাকিলে নাই। এটাই মানক, ভূতে আমাৰ কোনো ক্ষতি কৰিব নোৱাৰে, তাৰ হাত নাই, ভৰি নাই, তাৰ কোনো ব্ৰেইন নাই, তাৰ কোনো ইণ্টেনশ্যন নাই যে সি আহি মোৰ ডিঙিটো চেপি ধৰিব। গতিকে তাৰ পৰা ভয় পাবলগীয়া একো নাই। এতিয়া ধৰক এনেকুৱা এনাৰ্জি অলপ আমাৰ নাকেদি সোমাই গ'ল, এই যে এতিয়া মই যি কথাটো কৈ আছোঁ, এইটো আমাৰ এজন বেজ আছিলে, সি কামাখ্যা ভুৱনেশ্বৰীত থকা কৰিছিলে, কৃষ্ণানন্দ গিৰি মহাৰাজ বুলি কয়। আজিকালি নাই, তাক ইয়াৰ পৰা কোনোবাই বোধহয় ওলাই দিছে নেকি। ভুৱনেশ্বৰীত বহুদিন আছিলে। সি তাৰ ঘৰৰ পৰা কেতিয়াও নোলায়, সি ঘৰতে থাকে। তো তাক যেতিয়া আমি গৈ তাৰ ঘৰতে আমি খোৱা বোৱাও কৰিছোঁ, তাৰ পৰা বহুত বস্তু দেখিছোঁ, জানিছোঁ, তাৰ লগত যিবিলাক কিতাপ আছে এইবিলাক কিতাপ আমি যেতিয়া তৰ্ক কৰিছোঁ, সি কিতাপ খুলি দেখাই দিছে, এটা এটা ইমান মস্ত মস্ত কিতাপ। তো এখেতৰ কোৱা মতে এই যে মই কোন জেগাটো কৈ আছিলোঁ, ভুৱনেশ্বৰীৰ এখেতে কৈছে যে আমাৰ এই যে আত্মাৰ সূক্ষ্মতাটো, সেইটো একমাত্ৰ এইবিলাকত চব লিখা আছে, এইটো কেনেকে যায়, কেনেকে কৰে, কি কৰে। গতিকে আমাৰ ভয় খাবলগীয়া নাই। মই যে কৈ আছোঁ বাৰ বাৰ, একদম তাৰ কথাৰ ওপৰতে যে আমাৰ ভয় খাবলগীয়া একো নাই, এইটো জাষ্ট এনাৰ্জি। কিন্তু এনাৰ্জিটো কেতিয়াবা বাষ্ট কৰিব পাৰে। ইচ এন এনাৰ্জি কেন বাষ্ট। এটা এটমক বাষ্ট কৰি এটম বোম বনাই আছে, কৰি আছে না। আজি আমাৰ যেতিয়া বতৰটো বেয়া হয় তেতিয়া কি হয়, ক্লাউডৰ মাজত এটা এনাৰ্জি আস্তে আস্তে একুমুলেট হৈ থাকে, এইপিনে এটা এনাৰ্জি, এইপিনে এটা এনাৰ্জি। এতিয়া যদি এই দুটা ক্লেছ কৰে তেতিয়াহে বিজুলী আহে আমাৰ ইয়াতে, 1000 ভোল্ট সৃষ্টি হয়, মানুহ মৰে। এই দুটা ক্লেছ কৰিলে, নহ'লে কিন্তু নাই। নহ'লে মেঘ আহিব, বৰষুণ দিব, গুচি যাব, আমাৰ একো নাই। আমাৰ দেশলৈ কাঠিটো তেনেকুৱা, আপুনি চাওক, কাঠিটো কিন্তু অলপ বাৰুদ লৈ কাঠিটো বহি আছে, সি কিন্তু জীৱনভৰ এনেকৈ থাকি যাব, আনটিল এণ্ড আনলেছ তাতে আমি ঘঁহি তাৰ হিট না সৃষ্টি কৰিম। ঠিক তেনেকুৱা আমাৰ এই এনাৰ্জিটো এনেই তাৰ কৰিবলগীয়া একো নাই, আনটিল এণ্ড আনলেছ সিহঁতে যিটো কৰে সেইটোৰ ওপৰতে কিবা একশ্যন হয়। এইটো ব্ৰহ্মানন্দ গিৰি মহাৰাজৰ কথা। গিৰি মহাৰাজে আৰু এটা কথা মোক কৈ গৈছে, মানে আমাক কৈ গৈছে, যে এই এনাৰ্জিটো আমাৰ নাকেদি কেতিয়াবা সোমাই যাব পাৰে, কিন্তু যেতিয়া এইটো সোমাই যাব তেতিয়া এই এনাৰ্জিটোক আঁতৰাই দিবৰ কাৰণে আমাৰ বডিয়ে তাক ৰেজিষ্ট কৰিব। আমাৰ ব্ৰেইনটো টোটেলি তাক ওলাই দিয়াৰ কাৰণে যত্ন কৰিব, আৰু তাক ওলাইও দিয়ে। হয়তো 2 মিনিট লাগে, বা 4th ব্ৰিডিঙত এইটো ওলাই গ'ল, 5th ব্ৰিডিঙত ওলাই গ'ল, এনেকুৱাও হয় 2nd ব্ৰিডিঙত। প্ৰথমতে নাকেদি সোমালে, সি ওলাই দিলে, সি 2nd ব্ৰিডিঙত ওলাই গ'ল। যদি সি ওলাই যায় তো ঠিক আছে, কিন্তু যিমান টাইম সি ভিতৰত থাকিব, 1 ছেকেণ্ড, 2 ছেকেণ্ড, 5 ছেকেণ্ড, সেইটো টাইমতে আমাৰ গোটেই ব্ৰেইন আৰু বডিৰ ৰেজিষ্টেঞ্চ পাৱাৰ তাতে হেৰি হৈ থাকিব, তাক ওলাই দিয়াৰ কাৰণে। সেই ফ্ৰেকশ্যনত আমাৰ ব্ৰেইনটো কাম নকৰা হৈ যায়,
আমি কেতিয়াবা কওঁ আমি অন্যমনস্ক হৈ গৈছিলোঁ। আপোনাৰ লগত কথা পাতি থাকোঁতে থাকোঁতে হয়তো এটা অন্যমনস্ক হৈ গৈছিলোঁ। মই আপুনি আকৌ কওকচোন। এই যে কথাবিলাক অন্যমনস্ক হৈ যোৱা, সেইটো হৈ যায়। ড্ৰাইভাৰবিলাকৰ এক্সিডেণ্টৰ এইটো এটা মূল কাৰণ। যিটো জেগাত এই এনাৰ্জিটো থাকে, তাতে এনাৰ্জিটো যদি বতাহ দিয়ে, হয়তো কোনো ড্ৰাইভাৰৰ নাকে মুখেদি সোমাই যায়। ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ কাৰণে সি অন্যমনস্ক হৈ যায়, সি পাহৰি যায় তাৰ ব্ৰেক, পাহৰি যায় তাৰ এক্সেলেটাৰ, বিনিময়ত এক্সিডেণ্ট হয়। আমাৰ যি কয় যে তাতে এক্সিডেণ্ট হৈ আছে, ঘনাই এক্সিডেণ্ট হৈ আছে, তাতে কিবা আছে নেকি? কিন্তু আমি এইবিলাক ঠাইত গৈ দেখিছোঁ, নাই তাতে কনষ্ট্ৰাকশ্যনটো ফল্ট নাই। তেনেহ'লে কি হয়? তাৰপিছত আমি যেতিয়া ড্ৰাইভাৰবিলাকৰ লগত কথা পাতোঁ, তেতিয়া কিন্তু সিহঁতে কয় যে নাই, আমি যেতিয়া যাওঁ ইয়াতে না ৩-৪টা বাট দেখা পাওঁ। এই ৩-৪টা বাট দেখা পাওঁ, এইটো তাৰ অন্যমনস্কতাৰ কাৰণ, তাৰ ব্ৰেইন সাময়িক বন্ধ হৈ যোৱাৰ কাৰণ। মানে এটা এনাৰ্জি ভিতৰত সোমাই গৈছে, আৰু সেই ভিতৰৰ এনাৰ্জিটোৱে এটা মানে তাক ওলাই দিয়াৰ কাৰণে যুদ্ধ যিটো কৰি আছে, সি এক্সিডেণ্ট হৈ গ'ল। আমি ক'লোঁ এইটো ভূতে কৰিছে। তো ভূতৰ হাত ভৰি নাই, সি সেই গাড়ীটোক ধাক্কা মাৰি, বাছ এটাক ধাক্কা মাৰি পেলাই দিব নোৱাৰে। এতিয়া কথা হ'ল, মই আপোনাক প্ৰথমতে সুধিম, মই এই যে আমি ৰিচেণ্টলি যিটো শেহতীয়া গৈছিলোঁ কচুপিত গাঁৱত, আমি ইনভেষ্টিগেশ্যন কৰিবলৈ ধাম যে ঘৰত শিল মাৰে বুলি কৈছিল, ঘৰত হাতৰ চাপ আছে বুলি কৈছিল। আমি ইনভেষ্টিগেশ্যন কৰিবলৈ গ'লোঁ, আমাৰ মিটাৰত একো নোলাল, আমি একো দেখাও নাপালোঁ। এতিয়া কথাটো হ'ল, মই আপোনাক সেইদিনা মই নুসুধিলোঁ, সেই বিষয়টো হয়তো দৰ্শকসকলে জানিবও বিচাৰিছে যে আপুনি এগৰাকী এই বিষয়বিলাকৰ লগত জড়িত হৈ থকাৰ কাৰণে হয়তো আপোনাৰ মন্তব্যটো তেওঁলোকে শুনিব বিচাৰে বহুতে। কোনোবাই হয়তো ইচ্ছা আছে জানিবৰ কাৰণে। সেই বিষয়টো কি আছিল বাৰু সেইদিনা সেই ঘৰখনত? মই সেইদিনাও আপোনাক কৈছিলোঁ, আজিও মই কৈ আছোঁ, বাৰ কৈ আছোঁ। আপুনি মোক অফ কেমেৰাত কৈছিলে, আজি অন কেমেৰাত কওক যে কি আছিল। মই বাৰ কৈ আছোঁ, ভূতৰ হাত ভৰি নাই, ভূতৰ হাত ভৰি নাই, ভূতৰ ব্ৰেইন নাই, ভূতৰ কোনো ইণ্টেনশ্যন নাই। ভূত মানে এই এনাৰ্জিটো, তাৰ কোনো ইণ্টেনশ্যন নাই। সি আহি আপোনাৰ ঘৰত লাইট অফ কৰি দিব, ইট ইজ কোৱাইট এবচাৰ্ড। সি আমাৰ ঘৰত আহি লাইট অফ কৰা তাৰ কোনো ইণ্টেনশ্যনো নাই, তাৰ কোনো পাৱাৰো নাই। তেনেকুৱা মোৰ ঘৰৰ ছালত পাথৰ দলিয়াব ভূতে নোৱাৰে। গতিকে নগাঁৱত যিটো কাম হৈছে, এইবিলাক কেতিয়াও ভূতৰ কাম হ'ব নোৱাৰে। ভূতৰ কাম বা এনাৰ্জিৰ কাম সেইটো হ'ব পাৰে যিটো ড্ৰাইভাৰে ফৰ দ্য টাইম বিং হেৰি হৈ গৈ সি এক্সিডেণ্ট ঘটাইছে, ডেট মে বি। কিন্তু সেই এনাৰ্জিটো আহি কাৰোবাৰ ঘৰৰ ছুইচ অফ কৰি দিব নোৱাৰে, কাৰোবাৰ ঘৰত হাতৰ চাপ দিব নোৱাৰে। মানে আল্টিমেটলি আপুনি সেই নগাঁৱৰ ঘটা তেতিয়াও কৈছিলোঁ, এতিয়াও কৈছোঁ, আমাৰ মেচিনেও কোনো ইণ্ডিকেট কৰা নাই। আমাৰ মেচিনেও কিন্তু কোনো ৰেছপন্স কৰা নাই, আমিও এইটোক হেৰি কৰা নাই। মানে আল্টিমেটলি আপুনি যিটো কৈছিল, আমাৰ মেচিনৰ যিটো ৰেছপন্স দিয়ে, মেচিনে সত্য ৰেছপন্স দিয়ে, সেইটো প্ৰমাণ হৈ গ'ল। কিয়নো যিখন কচুপিত গাঁৱৰ কথা আছিল কামপুৰৰ, সেই ঘৰখনত আপুনি কোৱাৰ দৰে আমি কোনো ধৰণৰ শক্তি নাপালোঁ, অদৃশ্য অশৰীৰ আত্মাৰ কোনো ধৰণৰ নাপালোঁ। এতিয়া সেই কথাটো মানে আপুনি ক'ব বিচাৰিছে যে তাত কোনোবা আমাৰ মানুহে কৰিছে কৰা কাম, মানুহে কৰিছে কাম, সেইটো কাম। আপুনি ভাবেনে যে তাত বিৰা তেনেকুৱা জাতীয় কিবা তেনেকুৱা ধৰণৰো কাম হ'ব পাৰে? বিৰা বুলি এটা যে বস্তু আছে, মানুহে পোহে, যাক বশ কৰি ৰাখে। এতিয়া এই বিৰা, কোনোবাই কয় বিৰা, কোনোবাই কয় জিন। আমি এইটো লৈ অঘৰী বাবাক যেতিয়া কৈছিলোঁ, অঘৰী বাবাহঁতে এইবিলাক কালেক্ট কৰে। তো অঘৰী বাবাক সুধিছিলোঁ যে আপুনি এইবিলাক কালেক্ট কৰি কি কৰে? কৈছে কোনোবা কামৰ কাৰণে ব্যৱহাৰ কৰোঁ। কামৰ কাৰণে? কোনোবা কামৰ কাৰণে ব্যৱহাৰ কৰোঁ। তেতিয়া মই কৈছোঁ সিহঁতে কি কাম কৰিব? সি মোক হেৰিত প্ৰমোশ্যন দিয়াই দিব পাৰিব? নাই, এইটোতো নিগেটিভ এনাৰ্জি। সি ভাল কাম কৰিবই নোৱাৰে, কৰিলে বেয়াহে কৰিব পাৰে। কিয়? এনাৰ্জি ইটছেল্ফ ইজ নিগেটিভ এনাৰ্জি। তাক দি আমি ভাল কাম কৰাবই নোৱাৰিম। যদি কাম কৰাও তো বেয়া কামেই কৰাব পাৰিম। মোৰ সেইদিনা কিন্তু খুব হেৰি লাগিছিলে তাৰ কথাটো, যে তেনেহ'লে জিন বা বিৰা যিয়ে নকওক,
যদি থাকে সিহঁতে যদি তেনেকৈ ইউজ কৰেও ভাল কামত ইউজ কৰিব নোৱাৰে এই অঘৰী বাবাৰ কথা মতে। আপুনি কি ভাবে সেইটো বিৰা আছিল নেকি? হ'ব পাৰে, যদি অঘৰী বাবাৰ কথা সঁচা হয় তেনেহ'লে এইটো বিৰা হ'ব পাৰে, জিন হ'ব পাৰে, কোনোবাই চালান দিব পাৰে, এইবিলাক হ'ব পাৰে। হ'ব পাৰে, কিন্তু যিটো শক্তিৰ কথা কৈছিলে সেই শক্তিটো নহয়। শক্তিটো নহয়, আমাৰ বিচৰা শক্তিটো নহয়। আমি জিন বা বিৰালৈ আমি ইমান হেৰি কৰা নাই, কিয় আমাৰ সেইটোলৈ আহিম। মই সেইটো প্ৰশ্নলৈ আহিম, জিন বিৰা আৰু অশৰীৰ শক্তিৰ মাজত পাৰ্থক্যটো কি সেইবিলাক কথাও মই আপোনাক সুধিম। এতিয়া মই আপোনাক আৰু এটা প্ৰসংগ, যিহেতু মই ক'লোঁ যে আমি পুৰণি গুদামলৈ গৈছিলোঁ, পুৰণি গুদামত তাত লিখাও আছিল, এখন ডাঙৰ বেনাৰ পাইছিলোঁ। ৰাতি 1 বজাৰ পৰা আমি কাম আৰম্ভ কৰিছিলোঁ, তাত বেনাৰখনো আপুনিও দেখিছিল। তাত বেনাৰখন লিখাও আছিল যে 1821 চনত কিছুমান মানুহক মাৰিছিল, প্ৰায় 200-300 মানুহক তাতে জ্বলাই দিছিল। তাত লিখাই আছিল, লিখি থৈ আছে হয়ও। কিন্তু সেইখন দলঙৰ তলত কিন্তু আমি ৰেছপন্সো পাইছিলোঁ। আপোনালোকে যেনেদৰে মিটাৰত আপোনালোকে ৰেছপন্স বিচাৰিছে যে আপোনালোকে ইয়াত সঁচাকৈ আছেনে, আপোনালোকে যদি আছে ৰেছপন্স দিয়ক, তাৰ পৰা ৰেছপন্স দিছিল। আপোনালোকে ইয়াত কিমানজন আছে সুধিছিল, আপোনালোকে ৰেছপন্স দিছে, আমি ইমানজন আছোঁ। আপোনালোকক মাৰিছিল নে আপোনালোকে নিজে মৰিছে, ৰেছপন্স দিছে। ডেট মিনছ কি, সেইটো কি হয়? সেইটো হ'ল এই যে আমি নিগেটিভ এনাৰ্জি কৈছোঁ, চায়েন্সেই কৈছে এনাৰ্জি কেনট বি ক্ৰিয়েটেড অৰ ডেষ্ট্ৰয়ড, ইট কেন বি ট্ৰেন্সফাৰ্ড ফ্ৰম ওৱান ফৰ্ম টু এনাডাৰ। যদি আমাৰ এনাৰ্জি ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ বিজ্ঞানৰ কথা মতে, তেনেহ'লে আজি 22 বছৰ আগতেই হওক বা 2000 বছৰ আগতেই হওক, যদি মৰি যোৱাৰ পিছতে কোনো এনাৰ্জি তাৰ পৰা কালভাৰ্টৰ তলতে গোট খাইছে, তেনেহ'লে এইটো আজিও আছে। Until and unless it is transferred to others, until and unless it has been collected by somebody, হয়তো কোনোবা অঘৰী বা তান্ত্ৰিকে এইটো পালেহি লৈ গ'লে হয়, এইটো বেলেগ কথা। কিন্তু নাপালেতো এইটো থাকি যাব, এইটো 2 বছৰেই হওক আৰু 200 বছৰে হওক থাকি যাব। কিয় চায়েন্সে কৈছে এনাৰ্জিটোতো আমি ধ্বংস কৰিব নোৱাৰিম। মানে এতিয়া সেই তাতে যিটো আমি এনাৰ্জি পালোঁ, তাতে ৰেছপন্স দিলে, সেইটো নিগেটিভ এনাৰ্জি নে পজিটিভ এনাৰ্জি? কেতিয়াও পজিটিভ এনাৰ্জি হ'ব নোৱাৰে। পজিটিভ এনাৰ্জি আত্মাই লৈ গুচি গৈছে। পজিটিভ এনাৰ্জি অলৰেডি সি পৰমাত্মাৰ সৈতে বিলীন হৈ গৈছে, সিহঁতৰ জন্ম হৈ গৈছে আৰু গৈ আছে, সিহঁতৰ বহুত কেইটাই হেৰি হৈ গৈছে, মানে চাৰ্কেলটোত ঘূৰি আছে। সি আমাৰ এইটোত ঘূৰি আছে। কিন্তু নিগেটিভ এনাৰ্জি অবভিয়াছলি থাকিলে নিগেটিভ এনাৰ্জি থাকিব। যিটো আমাক ৰেছপন্স দিছিলে যে আমি ইয়াতে দুৰ্ঘটনাবিলাক আমিয়ে কৰি আছোঁ বুলি তেওঁলোকে ৰেছপন্স দিছিলে, যে আপুনি সুধিছিল, প্ৰাঞ্জলদাই সুধিছিল যে ইয়াত যে দুৰ্ঘটনাবিলাক হৈ আছে সেইবিলাক কি আপোনালোকে কৰি আছে নেকি? এপৰ পৰা ৰেছপন্সো দিছিল, ৰেছপন্স দিছিলে, কি দিছিলে মোৰ মনত নাই, কিন্তু এইটো অবভিয়াছলি নিগেটিভ এনাৰ্জি। আৰু তেওঁ বিচাৰিছে কি আচলতে? তেহঁতে কি বিচাৰি আছে? একো নিবিচাৰে, সিহঁতৰতো কোনো ব্ৰেইন চেইন নাই, সিহঁতৰতো বিচৰা একো নাই। এতিয়া এটাই আমাৰ যিটো হেৰি থাকে যে সিহঁতে ৰেছপন্স কৰে কেনেকৈ। তো আমাৰ হেৰিত এজন ইনভেষ্টিগেটৰ আছিলে আমাৰ আগতে, আমি যাৰ পৰা হেৰি কৰিছিলোঁ, এখেতে কিন্তু কৈছে যে এইটো ডাউটটো আমাৰো নাই, এনেকুৱা নহয় যে মেচিনত আহি সিহঁতে ৰেছপন্স কৰে কেনেকৈ। কিন্তু এখেতো কৈছে যে মোৰ অবজাৰ্ভেশ্যন মতে সিহঁতে যেতিয়া নেকি আগুৱাই আহে তেতিয়াই আমাৰ এইটো বিলটো এই লাইটটো ইণ্ডিকেশ্যন দি দিয়ে। আমি কমিউনিকেট কৰাৰ টাইমতে সি আহি চুই দিব নোৱাৰে, চুলেও কোনো হেৰি নাই, বাটামটো নাই যে এইটো আমি চুই দিছোঁ, লাল লাইটত চুই দিছোঁ, লাল লাইট জ্বলিছে, সেউজীয়া লাইটত জ্বলাই দিছোঁ, সেউজীয়া লাইটটো জ্বলিছে, এইটোতো নাই। গতিকে আমি যেতিয়া কৈ আছোঁ লাল লাইট জ্বলাই দিবা, তেতিয়া লাল লাইট জ্বলি আছে, যেতিয়া কৈ আছোঁ সেউজীয়া লাইট জ্বলাই দিবা, সেউজীয়া লাইট জ্বলাই আছে। আমাৰ প্ৰশ্নটো কেনেকৈ হয়? খালি হয় নহয়, পজিটিভ নিগেটিভত। ইয়াতে তোমালোকে বহুত মানুহ আছে নেকি? যদি থাকে তেনেহ'লে লাইট জ্বলাই দিয়া, যদি খালি তুমি অকলে আছা তেনেহ'লে সেউজীয়া লাইটটো জ্বলাই দিয়া। আমাৰ কুৱেশ্যনটোতো তেনেকুৱা হয়। তেতিয়া সেইটো মতে লাল লাইটো জ্বলিব পাৰে, সেউজীয়া লাইটো জ্বলিব পাৰে, কিন্তু সিহঁতে জ্বলায় কেনেকৈ? সেই আমাৰ পুৰাণৰ যি হেৰি আছিলে, যাৰ পৰা আমি শিকিছোঁ, সিহঁতৰ কথা মতে সিহঁতে যেতিয়া মেচিনৰ অলপ কাষত আহে তেতিয়াই আমাৰ ৰেডিঅ' এক্টিভ লিংকটো হৈ যায় আৰু লাইটটো জ্বলি যায়। সিহঁতৰ আমাৰ ওচৰত আহি চুবৰ দৰকাৰ নাই। মই এবাৰ আকৌ আহিছোঁ তেতিয়াহ'লে। এই যে আপুনি এতিয়া ক'বলৈ ওলাইছিল কথাটো মই ৰখাই দিলোঁ, মই আকৌ এতিয়া সুধোঁ প্ৰশ্নটো, মই যিহেতু এতিয়া সুধিম বুলি ক'লোঁ।
বীৰা মানুহে পোহা, কোনোবাই বশ কৰি ৰখা, তান্ত্ৰিকে বশ কৰি ৰখা বীৰা, আৰু যিটো মানে অ'পেন যিটো এনাৰ্জি, যিটো অ'পেন নিগেটিভ এনাৰ্জি, সিহঁতৰ মাজত ডিফাৰেঞ্চটো কি, পাৰ্থক্যটো কি? নাই, প্ৰথম কথাটো হ'ল এই তান্ত্ৰিকেই হওক বা অঘৰীয়েই হওক এই নিগেটিভ এনাৰ্জিটো কণ্ট্ৰল কৰিব পাৰে না নাই। যদি পাৰে তেনেহ'লে এইটো বীৰা জিন অমুক তমুক হ'ব পাৰে, আৰু যদি নোৱাৰে তেনেহ'লে সব নিগেটিভ এনাৰ্জি আমাৰ তলত থকা বস্তু। এতিয়া সিহঁতৰ কণ্ট্ৰলিংটো কিমানটো থাকে, আদৌ কণ্ট্ৰল কৰিব পাৰে না নাই। কিন্তু মোৰ মতে সিহঁতৰ কণ্ট্ৰল কৰাৰ ক্ষমতাটো আছে, বীৰাক কণ্ট্ৰল কৰাৰ ক্ষমতাটো আছে। মোৰ এজন ৰিলেটিভ আছিলে, তাই যে এই মায়াঙৰ পৰা শিকি অহা এইবিলাক বস্তু শিকিছে আমি কিন্তু জনা নাছিলোঁ। কিন্তু এখেতে ঢুকোৱাৰ পিছতে এজন সাধু বাবাই কৈছিলে, মই 7 দিন আগতে তাক কৈছিলোঁ যে তই মৰিবি, তই এইবিলাক বীৰা চিৰা লৈ কাম নকৰিবি, এই সাধু বাবাৰ কথা মতে, বুজিছে। তেতিয়া আমি যেতিয়া ক'লোঁ যে এখেতে বীৰা লৈ কাম কৰিছিলে নেকি, কয় এখেতে থাৰ্ড আই, তাৰ নিজৰ ভিতৰত থাৰ্ড আইটো ইয়াতে আনিবৰ কাৰণে খুব যত্ন কৰিছিলে। সি থাৰ্ড আই গ্ৰ' কৰিছে আৰু ইয়াতে আনিবলৈ যত্ন কৰাৰ টাইমতে সি ঢুকালে, সি কৰিব নোৱাৰিলে। যেতিয়া এখেতে এই কথাটো কৈছে তেতিয়া আমি চব চক খাই গ'লোঁ। আমি মেডিকেল কলেজত পষ্টমৰ্টমত যেতিয়া গৈছোঁ, ডক্টৰে 5 মিনিটৰ ভিতৰত আহি কৈছে আপোনাৰ বডিটো লৈ যাওক, এইটো ছুইচাইড, 70-75 ইয়াৰ্ছৰ এজন মানুহ হেৰি মাৰ্ডাৰ কোনো নকৰে, এইটো ছুইচাইড, আৰু মই টেষ্ট কৰি দেখিছোঁ, মই ছুইচাইড বুলি লিখি লৈ যাওক। আমি যেতিয়া বডিটো লৈ আহোঁ তেতিয়া ডক্টৰে আমাক মাতিছে, মোৰ সৰু ভাইটি আগত গৈছে। তেতিয়া কৈছে যে কি হৈছে, কৈছে নাই এখেতৰ ইয়াতে এটা তাবিজ আছে, এইটো পেলাই দিব। এইটো কোনে কৈছে? ডাক্তৰে কৈছে। কৈছে ইয়াতে এটা তাবিজ আছে, এইটো পেলাই দিব। এনেওতো আমি শ্মশানতে লৈ গৈ আছোঁ, আমি শ্মশানত লৈ আহিলোঁ। শ্মশানত অনাৰ পিছতে এই আমাৰ এই ফ্ৰেণ্ড এজনক মোৰ ককাইদেউ কৈছে যে তুমি অলপ এখেতক ঘি মাখি দিয়া, এই ভূতনাথ শ্মশানত। এখেতে যেতিয়া ঘি মাখি দিবলৈ গ'ল তেতিয়া সি চক খাই একদম দৌৰি ওলাই আহি কৈছে তাৰ ইয়াতে কিবা এটা আছে, এই চক। সি আৰু নাযায় ওচৰত। তেতিয়া মোৰ ককাইদেউ ক'লে যে এই চাচোন কি আছে। তো মই গৈ এটা কাঠি দুটা দি এনেকা কৰি এই বস্তুটো ভিতৰৰ পৰা ওলাই আনিলোঁ। ওলাই আনি দেখিছোঁ এইটো এটা আইবল, চকুৰ মণি। এতিয়া মই যদি ভুল দেখিছোঁ তেনেহ'লেতো এইটো অকলে মই ভুল দেখা নাই, দেখিছে তাতে ওচৰত যিমান মানুহ আছিলে চবেই। আৰু এই প্ৰথমতে আমি ভাবিছিলোঁ কেঁচাই নেকি, কোনো পাথৰ ষ্ট'ন নেকি, কিন্তু পিছত দেখিছোঁ যে নহয়, কলা পৰ্চনটো মুভ কৰে, এনেকৈ কৰিলে এনেকৈ যায়, এনেকৈ কৰিলে এনেকৈ যায়। সেই বস্তুটো আমি ব্ৰহ্মপুত্ৰত পেলাই দিলোঁ। আৰু সেই মানুহটো কৈছিলে তেতিয়া আমাৰ হেৰি হৈছে যে এখেতে থাৰ্ড আইৰ কাৰণে খুব যত্ন কৰি আছিলে। থাৰ্ড আই মানে বীৰাৰ, তাৰমানে বীৰাক দিয়েই থাৰ্ড আইটো গ্ৰ' কৰিব বিচাৰিছিলে। গতিকে এইবিলাকৰ কোনো অথেণ্টিচিটি আমাৰ লগত নাই। একমাত্ৰ যিটো অথেণ্টিচিটি আমি ক'ব পাৰোঁ এইটো হ'ল সেইটো টাইমতে, সেইবিলাকতো 100 বছৰ আগৰ কথা নহয়, মোৰ লাইফৰে ঘটা ঘটনা, নিজে দেখা, আৰু মোৰ লগত সেইদিনা যিবিলাক আছিলে সিহঁতে দেখা। বাৰু তেতিয়াহ'লে আমাৰ যথেষ্টখিনি কথা আছে, যথেষ্টখিনি প্ৰশ্ন আছে, বিষয়টোক লৈ যথেষ্টখিনি সমালোচনা আছে, বিতৰ্ক আছে, থাকিবই। যুগ যুগান্ত এই বিষয়টোক লৈ বিতৰ্ক চলিয়ে থাকিব, আলোচনা চলিয়ে থাকিব। শেষত আমি অনুষ্ঠানটো শেষ কৰিম। অনুষ্ঠানটো শেষ কৰাৰ পূৰ্বে মই আপোনাক সেই একেটা প্ৰশ্ন আকৌ সুধিছোঁ, আপুনি শেষত দৰ্শক সেইটো কেনেকৈ উত্তৰটো দিয়ে, কি কয় আপুনি? মই কিন্তু দৰ্শকক আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ, ভৱিষ্যতত কৈ থাকিম, মোৰ এই ঘূৰি ফুৰাৰ মাজত মই যি
শুনিছোঁ, যি দেখিছোঁ, যি জানিছোঁ, তাতে ভূতে আমাৰ কোনো অনিষ্ট কৰিব নোৱাৰে। গতিকে সি থাকিলে থাকিব, তাক ঠাইত সি থাকিব। মানে আল্টিমেটলি ক'বলৈ গ'লে ভূত আছে, যিটোক আমি ভূতে থাকক বা যিয়ে নাথাকক, এনাৰ্জি আছে, এনাৰ্জি আছে। এনাৰ্জি আছে। আৰু এই এনাৰ্জিটো যদি আমাৰ ভিতৰত কোনোমতে সোমায়, ফৰ দ্য টাইম বিং আমাৰ অসুবিধা হ'ব পাৰে। কিন্তু এই এনাৰ্জিটো আৰুতো কোনো বডি নাই যে বডিৰ ভিতৰত থাকিব, সিহঁতে স্কেটাৰ থাকে, বতাহত আহি যাব পাৰে আমাৰ নাকে মুখে। হা, তেতিয়াই আমাৰ হয়তো পাৰ্চনেলিটি ডিছবেলেঞ্চ হ'ব পাৰে। যে নহওক আমি অনুষ্ঠানটো বেছি দীঘলীয়া নকৰোঁ। আমি আজি যিটো অনুষ্ঠান আছিল, অনুষ্ঠানটোৰ বিষয়টো আজি আমি এটা অন্য ধৰণৰ বিষয় এটা ল'লোঁ। হয়তো বিষয়টো আপোনালোকে বহুতে এই বিষয়টোক লৈ বহুতৰ প্ৰশ্ন আছে, বহুতো জানিব লগা আৰু কিছু তথ্য আছে, আৰু আমি জনাবলৈ চেষ্টা কৰিম পিছত। আৰু এই অনুষ্ঠানটো ইমানখিনিকে কৈ বা ইমানখিনি আলোচনা কৰিয়ে আজি মই অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ। আৰু পৰৱৰ্তী পৰ্যায়তো এনেধৰণৰ বিভিন্ন বিষয়, বেলেগ বেলেগ ধৰণৰ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। আৰু এইখিনিকে কৈ মই অৰূপ মৰাণে আজি এই পডকাষ্ট অনুষ্ঠানটোৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।